নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল মৃদুলা এণ্টাৰটেইনমেণ্টৰ তৰফৰ পৰা পুনৰবাৰ আপোনালোক সকলো তিলিকে জনালোঁ স্বাগতম। আৰু লৈ আহিলোঁ এটি কইনা বিয়া নাম মানে কইনা বিদায়ৰ সময়ত এগৰাকী নাৰীৰ হৃদয় স্পন্দন কেনেকুৱা হ'ব পাৰে সেইখিনি মই বিয়ানামৰ সুৰেৰে আপোনালোকলৈ আগবঢ়াইছোঁ। শুনিলে ক'বলৈ গ'লে হৃদয় কঁপি উঠে। এবাৰ শুনিবচোন, শেষলৈকে মই আৰম্ভ কৰোঁ। দীপিলে দীপালি খালানে ভাত পানী, হলানে আজৰি, তোমাৰ বয়ে বস্তু অ দীপা ললানে সামৰি, নিৰলা নিজৰা মাকো তেৰিলা, দেউতাকো তেৰিলা, ৰামচন্দ্ৰৰ লগে পাই অ বাইদেউ যাবলৈ ওলালা। দীপ নে দীপালি খালানে ভাত পানী, হলানে আজৰি, তোমাৰ বয়ে বস্তু অ দীপা ললানে সামৰি, ললো মই সামৰি, হলো মই আজৰি, বাহিৰত চুৱাহি অ মা মই হলো মই বোৱাৰী, আজি কি অকান্দা অ বাইদেউ কন্দাৰ কি প্ৰয়োজন, বাহিৰত দেউতাৰাৰ অ বাইদেউ বিবাহৰ আয়োজন, আজি কি অকান্দা অ বাইদেউ কন্দাৰ কি প্ৰয়োজন, আজি শুভ দিনত অ বাইদেউ আজি শুভক্ষণত, দেউতাই বিয়া দিছে অ বাইদেউ মনৰে আনন্দত, পুত্ৰ হোৱা হ'লে অ বাইদেউ ৰাখি থলেহেঁতেন, বিবাহৰ আয়োজন অ বাইদেউ কন্দাৰ কি প্ৰয়োজন, বিবাহৰ আয়োজন আজি কি অকান্দা অ বাইদেউ কন্দাৰ কি প্ৰয়োজন, ৰাতি দুপৰনিশা কুলিয়ে কান্দে, তলৈ মোৰ কৈ বাইদেউ কি কথা ভাবে, সঁচাই মই ভাবিছো আজি মোৰ বিয়া, মা দেউতাৰ কথাই মোক দহিছে হিয়া, সৰুৰ পৰাই তুলি কৰিলে ডাঙৰ, আজি কি দেউতাই
দিলে মোক লোক প্ৰকৃতিৰ পৰশত বিয়া পাতিছে কৰ্তব্যৰ খাতিৰত সম্প্ৰদান দিছে মা কামত সহায়নো কোনে কৰিব সেইবোৰ ভাবি মায়ে কান্দি থাকিব বিচনাতে পৰি লৈ ভাইটি কান্দি আছে ঐ আজি বাইদেউ যাব গৈ লোকৰ এখন ঘৰলৈ আজিৰ পৰা কাপোৰ কানি কোনেনো ধুই দিব নাকান্দিবা ভাইটি ঐ তোমাৰ কাপোৰ কানি মাছে ধুবলৈ ভন্টি কান্দে ফেকুৰি বাইদেউ থাকে বিচাৰি ভন্টি নাকান্দিবি মনত দুখ নিদিবি নাৰী জাতিৰ জীৱনত এয়াই আছে লিখনি নতুন বছৰ আহিব গছেও পাত সলাব বিহু বুলি মায়ে বাইদেউ ঘৰলৈ এদিন মাতিব যাম বাৰু মা সঁচাকৈ যাম মোক লৈ যাবাহি ভাইটিক পঠাই দিবা যাম বাৰু মা সঁচাই যাম মোক লৈ যাবহি ভাইটিক পঠাই দিবা ভাইটি এদিন কৈছিলে সুখৰ দুখৰ বহু কথা ভাইটিৰ আগত ওলালে শুনাচোন ভাইটি ঐ পাতাচোন কাণ এইখন ঘৰত মই কেনেকৈ খাম গোটেই দিনটো ধৰি কৰোঁ মই কাম তথাপি ঘৰখনত নকৰাৰ নাম সোনকালে উঠি মই বাহি বন কৰোঁ শাহুক সন্তোষ দিব মই নোৱাৰোঁ খাবলৈ দিয়ে মোক আগদিনাৰ ভাত কোনো দিন নুশুনো মৰমৰ মাত এইবোৰ কথা ভাইটি মাক নকবা মাৰ মনত ভাইটি ঐ দুখ নিদিবা মায়ে শুনা পালে মনত দুখ পাব ঘৰলৈ লৈ
চাবলৈ তোমাক পঠাব ভাইটিয়ে গৈ ক'বগৈ দুখ নকৰিবা সহ্য কৰি যাবা খোৱাত কষ্ট পালে মোলৈ খবৰ দিবা তথাপিও বাইদেউ এইখন ঘৰ নেৰিবা তথাপিও বাইদেউ এইখন ঘৰ নেৰিবা ভৱিষ্যত ভাবিলৈ সহ্য কৰি যাবা নাৰীৰে জীৱনত এয়াই আছে লিখা চৰাইৰে পুবলৈ নিজে সজা মাখলৈ সকলোৰে আশীৰ্বাদ সুখেৰে থাকিবলৈ চৰাইৰে বাহলৈ নিজে সজা ঘৰলৈ সকলোৰে আশীৰ্বাদ সুখেৰে থাকিবলৈ ধন্যবাদ সঁচাই বাৰু এই ফাঁকি নাম অতি দুখ লগা নহয়নে মই এটাই অনুৰোধ কৰিম মোৰ ভিডিঅ'সমূহ শেহলৈকে চাব অৰ্থপূৰ্ণ তাৎপৰ্যপূৰ্ণ নাৰী জীৱনৰ এটি কৰুণ কাহিনী সঁচাই নাৰী ৰূপে জন্ম লোৱা ময়ো লৈছোঁ নাৰী আপুনিও প্ৰত্যেকগৰাকী কিন্তু তাৰ মাজত যে কিমান কথা সোমাই থাকে সেইখিনি উপলব্ধি কৰিবলৈ হয়তো মনে নকয় তথাপিতো বিয়ানামৰ সুৰত আমি জনাবলৈ ক'বলৈ বিচাৰিছোঁ গতিকে মই ভাবোঁ আপোনালোকে নিশ্চয় শুনি ভাল পাব যদি ভাল লাগে এটি লাইক কৰিব কমেণ্ট থাকিলে জনাব কিবা ক'ব ভাল লাগিছে বেয়া লাগিছে ক'ব কমেণ্টত মোৰ ভাল লাগে আৰু যিসকলে প্ৰথম মোৰ ভিডিঅ' চাব তেখেতসকললৈ মোৰ অনুৰোধ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰি ল'ব তেতিয়া মোৰ আহিব লগা ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব পুনৰবাৰ আপোনালোক সকলোলৈকে নমস্কাৰ জনাই আজি এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ